হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ক'বলৈ গৈ আছোঁ যে যিটো কথা মন দি শুনিব, ভিডিঅ'টো শেষলৈ চাব যে কি ক'ব বিচাৰিছ। ঠিক আছে, যে আমাৰ ADR এক্সাম পাৰ হৈ গ'ল আৰু নেক্সট টাইমত যিটো ভাইভা দিয়া হৈছিল তাত কি আপুনি জানে যে আপুনি কিহৰ কাৰণত ৰিজেক্ট হৈছিল, বা যিসকলে ভাইভা দি আহি ঘৰত ৰিজেক্ট হৈছিল সেইবিলাকে কি ক'ব পাৰিব যে মই ইয়াৰ কাৰণে ৰিজেক্ট হৈছিলোঁ। আপোনাক 15টা কুৱেশ্যন সুধিলে, এজনক 4টা কুৱেশ্যন সুধিলে, 4টা কুৱেশ্যনৰ ল'ৰাটোৰ চিলেকশ্যন হৈ গ'ল। আপোনাৰ 15 কুৱেশ্যনৰ এনচাৰ দিয়াত 2টা ভুল হৈ যোৱাত আপোনাৰ চিলেকশ্যন হ'ল। এইটো কি আপুনি ক'ব পাৰে নেকি এইটো কি নিকা হৈছে নে এইটো কিবা আছে চৰকাৰৰ? এইটো ক'ব নোৱাৰি যে আপোনাৰ 2টা কুৱেশ্যন ভুল হৈছে, যদি কিবা এটা হ'ব পাৰে যে আপোনাৰ পাৰ্চনেলিটিটো ঠিক নাই, সেইকাৰণে ইয়াতে ৰিজেক্ট কৰি দিছে। এইটো কি সঠিক যে এজনক 20টা কুৱেশ্যন সুধিব, একজনক 15টা কুৱেশ্যন সুধিব, একজনক 2টা কুৱেশ্যন সুধি কিনে চিলেকশ্যন দিব? কি যদি মোৰ লগত আহে আপোনালোকে যদি ইউটিউবত যদি ভিডিঅ'টো শ্বেয়াৰ কৰে, আমি ক'ব পাৰিম যে ভাইভাটো লাইভ কৰি দিয়ক। শুনিছেনে? ভাইভা লাইভ কৰি দিয়ক। লাইভ কৰিবৰ কাৰণে ব্ৰডকাষ্টিঙৰ খৰচা নালাগে, নিউজ চেনেলত দিব নালাগে। আপুনি এটা সৰু চেনেল খুলি কিনে ইউটিউবতো আপুনি লাইভ দিব পাৰে। হয়, আমি ভাইভা দি আহি বুজিব পাৰিম যে আমাৰ কমজোৰিটো কি আছিল। আমি যে মানুহৰ সন্মুখত গৈ কথা ক'ব নোৱাৰোঁ, এইটো আমাৰ দুৰ্বলতা। এইটো আমি কি প্ৰমাণ কৰিব পাৰিম, বা পিছত গৈ আমালোকে যে কিহৰ কাৰণে ৰিজেক্ট হৈছোঁ, সেইটো এই দুৰ্বলতা আমালোকে ষ্ট্ৰং কৰিব পাৰিম। সেইকাৰণে ভাইভাটো আপুনি লাইভ কৰি দিয়ক যে আমি ইয়াৰ কাৰণে ৰিজেক্ট হৈছোঁ। এতিয়াও বহুতকেইটা ছাত্ৰ ছাত্ৰী আছে যিবিলাকে ভাইভা দি আহি পিছত তাৰ ৰিজাল্টত নাম অহা নাই। সিহঁতে ভাবিবই নোৱাৰিব যে মোক ইয়াৰ কাৰণে ৰিজেক্ট কৰিছে। কিবা এটাতো লাগিবই না, ৰিজেক্ট কিয় কৰিছে। কিবা এটা কুৱেশ্যন সুধিছে ক'ব নোৱাৰিলে, বা সিহঁতে কি মানুহৰ ডাউটটো থাকি যায় না যে এজন কেণ্ডিডেট হৈ গৈছে, কেনেকৈ হৈছে। তাক কম কুৱেশ্যন সুধিছে, তাক বেছি কুৱেশ্যন সুধিছে, মোক সহজ কুৱেশ্যন সুধিছে, মোক কঠিন কুৱেশ্যন সুধিছে। সেইকাৰণে ক্লিয়াৰিটি থকা উচিত। সেইকাৰণে মই কৈ আছোঁ ভাইভাটো আপুনি লাইভ কৰি দিয়ক, সকলোৱে যাতে চাব পাৰে। বা আপুনি যদি লাইভ কৰিব নোৱাৰে, কিবা এটা কৰি দিয়ক যে মই ইয়াৰ কাৰণে ৰিজেক্ট হৈছোঁ, যে মই অহা ADR 3.0 মই সেই বিষয়ে মই ষ্ট্ৰং কৰিব পাৰোঁ। আপুনি বুজিব পাৰিছেনে যে মই এই বিষয়ত মই দুৰ্বল আছিল। মোৰ আগত ADR 2.0 মই ADR 3.0 মই সেই বিষয়ত মই ষ্ট্ৰং কৰিব বিচাৰোঁ, তেতিয়া মোৰ চিলেকশ্যন হ'ব। সেইকাৰণে মানুহৰ জ্ঞান সকলোৰে সমান নহয়। সেইকাৰণে মই কৈ আছোঁ যে ভাইভাটো আপোনালোকে কিহৰ কাৰণে ৰিজেক্ট হয়, এইটো চৰকাৰে এটা নটিফিকেশ্যন ৱেবছাইটত আপলোড কৰি দিব, বা ৰিজাল্টত এটা নতুনকৈ দিব যে তলত দিব যে আপুনি ইয়াৰ কাৰণে ৰিজেক্ট হৈছে। সেইটো কৰিলে ভাল হয়। যাতে মোৰ কথা এতিয়া আপোনালোকে কিমান ছাপোৰ্ট কৰে নকৰে এইটো আপোনালোকৰ কথা হয়, কিন্তু মোৰ হিচাপত এইটো হোৱা উচিত। আপুনি হয়তো ভাইভা লাইভ কৰি দিয়ক, হয়তো মই কিহৰ কাৰণে ৰিজেক্ট হৈছোঁ সেইটো মোক এটা নটিচ দিয়ক বা নটিফিকেশ্যন দিয়ক, মোৰ ৰিজাল্টৰ তলত দি দিয়ক এইটো তুমি ইয়াৰ কাৰণে ৰিজেক্ট হৈছে, আপোনাৰ বিহেভিয়াৰ ভাল নহয়, আপুনি কুৱেশ্যনৰ এনচাৰ দিয়া নাই, সেইকাৰণে আপুনি ৰিজেক্ট হৈছে। এই কথাটো কোৱা উচিতেই হয়। আৰু কথা হ'ল কাট অফৰ বিষয়ে। কাট অফৰ ভিডিঅ' মই দিছোঁ, আপোনালোকে তলত গৈ চাব পাৰে।